সিংহই ক'লে যে মইতো জন্তুবিলাকৰ ৰজা হয়, ঠিকেই হয় নহয়? গতিকে মই কাকো ভয় নকৰোঁ, মই চবতকৈ শক্তিশালী, কিন্তু জুইৰ ওপৰত মোৰো বহুত ভয় আছে, বুজিছ? জুইৰ লগত মোৰো বহুত ভয় আছে। আৰু যদি এন্দুৰে যদি ভাবে যে মোৰ বস্তু যোনে চুৰ কৰিছে তাক যদি যোনে সহায় কৰিব তাৰো ঘৰ মই জ্বলাই দিওঁ, আৰু সেই বুলি সি যদি মোৰো ঘৰ জ্বলাই দিয়ে তোমাক সহায় কৰা দেখি, তেতিয়া মই কি কৰিম? মোৰতো তেতিয়া ডাঙৰ বিপদ হ'ব। গতিকে ভাই, হাতী ভাই, তুমি মোক ক্ষমা কৰি দিয়া, মই তোমাক ভাল পাওঁ, কিন্তু মই তোমাক সহায় কৰিব নোৱাৰোঁ হা। গতিকে তুমি নিজৰ বিপদ নিজে আনিছা, গতিকে নিজৰ উপায়ো তুমি নিজে ভাবি লোৱা, মই তোমাক একো সহায় কৰিব নোৱাৰোঁ বুলি সিংহয়ো কি কৰিলে? হাতীটো বহুত টেনশ্যন ল'ল, তাকতো কোনো সহায় কৰা নাই হয় নহয়? সেইবুলি কি হ'ল? হাতীটোৱে ঘৰলৈ ঘূৰি আহি নিজৰ ঘৰৰ বাহিৰত চিন্তাত